নমস্কাৰ মই দীপুমণি ঠাকুৰীয়া আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ আমাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত মানে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ প্ৰেক্টিকেল লেবত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেমিষ্ট্ৰি প্ৰেক্টিকেল লেবত ব্যৱহৃত হোৱা সঁজুলিসমূহ মানে এপাৰ্টাছসমূহ আৰু এই এপাৰ্টাছবিলাকৰ কামসমূহ মানে প্ৰত্যেকটো এপাৰ্টাছ কি কি কামত ব্যৱহৃত হয়। আজিৰ এই ভিডিঅ'টোত মোক সহায় কৰিব ইয়া পম্পীবা আৰু ইয়া সুভাষিছে। হেল্ল' পম্পীবাই গোটেইখিনি এপাৰ্টাছৰ নাম অসমীয়াত কোৱাৰ লগতে ইয়াৰ ব্যৱহাৰ হ'ব গোটেইখিনি অসমীয়াত বুজাই দিব আৰু সুভাষিছে গোটেইখিনি এপাৰ্টাছৰ নাম ইংৰাজীত কোৱাৰ লগতে ইয়াৰ ইউজসমূহ মানে ব্যৱহাৰ হ'ব ইংৰাজীত গোটেইখিনি ভালকৈ বুজাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী ডেকা, মই কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ 5th চেম ষ্টুডেণ্ট। Hello everyone, I am Subhashis Das. I am from 3rd sem, Department of Chemistry. 10 পৰা 15 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আৰু 10 পৰা 20 ml ক্ষমতাৰ এইবোৰ একোটা গ্লাছ টিউবছ সাধাৰণতে টেষ্ট টিউববোৰ নিৰ্মাণ কৰিবলৈ সোডা গ্লাছ ব্যৱহাৰ কৰা হয়। জটিল প্ৰকৃতিৰ টেষ্ট টিউববোৰ নিৰ্মাণ কৰিবলৈ পাইৰেক্স গ্লাছ ব্যৱহাৰ কৰা হয়। These test tubes are generally 10 to 15 centimeter in length and have a cross section of 1 square centimeter, and they are made of soda, and more sophisticated test tubes are made from Pyrex. এইখন এখন প্লাষ্টিক ৰেক টেষ্ট টিউববোৰ ৰাখিবলৈ এইখন ব্যৱহাৰ কৰা হয়। It's a wooden or plastic rack where test tubes are kept either in erect position or in inverted position. এইবিধ টেষ্ট টিউব হোল্ডাৰ গৰম কৰাৰ সময়ত টেষ্ট টিউববোৰ ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। আইৰণ তথা অন্য সস্তীয়া ধাতুৰে এইবিধ তৈয়াৰী। This is called test tube holder, and it is used for holding the test tube during heating specifically, and it is made of iron or any other cheap metal. এইবিধ টেষ্ট টিউব ব্ৰাছ সাধাৰণ পৰিষ্কাৰৰ ফলত টেষ্ট টিউবত ৰৈ যোৱা আৱৰ্জনাবোৰ আঁতৰাবলৈ এইবিধ ব্যৱহাৰ কৰা হয়। This is called test tube brush, and it is used in removing those substances which get stick into this test tube. এইবিধ হৈছে টং, হাতেৰে চুব নোৱাৰা গৰম সঁজুলিবোৰ ধৰিবলৈ এইবিধ ব্যৱহাৰ কৰা হয় আৰু সাধাৰণতে এইটো আইৰনেৰে তৈয়াৰী। It is called tong, and it is used to lift small hot vessels, and generally it is made up of iron. এইবিধ হৈছে বিকাৰ, সাধাৰণতে এইবোৰ গ্লাছেৰে তৈয়াৰী আৰু 100 ml, 250 ml আৰু 500 ml ক্ষমতাৰ বিকাৰ ব্যৱহাৰ কৰা হয়। It is called beaker, and it is made of glass. 500 ml, 250 ml, and 100 ml beakers are used. এইবিধ হৈছে কনিকেল ফ্লাক্স, ইয়াৰ গলটো সংকীৰ্ণ। 100 ml আৰু 250 ml কনিকেল ফ্লাক্স সাধাৰণতে ব্যৱহাৰ কৰা হয়। এইবোৰ সাধাৰণতে কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ দুয়োবিধ এনালাইচিছতে ব্যৱহাৰ কৰা হয়। These are conical flask, and they have a wider volume at bottom, and the neck is narrower, and they have capacities of 100 ml and 250 ml, and they are used in both quantitative and qualitative analysis. এইবিধ হৈছে বুনচেন বাৰ্ণাৰ, সৰ্বাধিক ব্যৱহৃত বাৰ্ণাৰৰ ভিতৰত এবিধ। ইয়াত কয়লা, পেট্ৰল আৰু LPG গেছ সঞ্চালিত হয়। এইবিধ হৈছে ট্ৰিপড ষ্টেণ্ড, 3টা কোণৰ 3খন তললৈ ভৰিৰে এবিধ ত্ৰিভুজীয় আকৃতিৰ ষ্টেণ্ড। এইবিধ হৈছে ৱায়াৰ গছ, আইৰনেৰে তৈয়াৰী। বাৰ্ণাৰৰ ঠিক ওপৰতে থকা ট্ৰিপড ষ্টেণ্ডৰ ওপৰত ৱায়াৰ গছ ৰখা হয়। ইয়াৰ মাজ অংশত এছবেষ্টাছৰ ঘূৰণীয়া তৰপেটি আছে, যাৰ বাবে সামগ্ৰীবোৰ ইয়াত ৰাখিলে ইউনিফৰ্ম হিট পাবলৈ সক্ষম হয়। It is the most commonly used burner known as Bunsen burner. It's run on the supply of coal gas, petrol gas, and LPG. And this is wire gauge. It is made up of iron wires, and central part has circular layer of asbestos right over there, and it is placed on tripod stand just above the Bunsen burner. And this is called tripod stand, where 3 legs are coming from 3 corners, where we do heating on the wire gauge. এইবিধ হৈছে ফানেল, গ্লাছেৰে তৈয়াৰী আৰু ইয়াক পৰিশ্ৰমণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। This is called funnel, and it is used in the process of filtration. এইবিধ হৈছে ছেপাৰেটিং ফানেল, সাধাৰণতে দুবিধ অমিশ্ৰণীয় দ্ৰৱ ছেপাৰেট কৰিবলৈ ব্যৱহাৰ কৰা হয়।
This is called separating funnel and it is used to separate two immiscible liquids. এইবিধ হৈছে বুৰেট 1 সেণ্টিমিটাৰ বৰ্গকালিৰে ই এবিধ দীঘলীয়া গ্লাছ টিউব ইয়াৰ তললৈ এটি ষ্টপ ৱাটছ আছে যাৰ বাবে আমি 0 পৰা 50 ml ক্ষমতাৰ যিকোনো লিকুইড তললৈ সহজে ট্ৰান্সফাৰ কৰিব পাৰিম এইবিধ হৈছে ক্লেম বুৰেটবিধ টাইট্ৰেশ্যনত ধৰি ৰখাত বিশেষকৈ ই কাম কৰে This is long rigid glass tube having 1 square centimeter of cross section area and has a stopcock towards bottom. With this apparatus, any volume 0 to 50 ml can be transferred accurately. And this is known as clamp, which is used to hold this burette flux and which is mainly used during titration. এইবিধ হৈছে ভলিউমেট্ৰিক ফ্লাক্স ইয়াক সঠিক লঘুকৰণৰ বাবে তথা ষ্টেণ্ডাৰ্ড সলিউশ্যন বনাবলৈ ব্যৱহাৰ কৰা হয় This is called as volumetric flux and it is used for precise dilation and for the preparation of standardized solution. এইবিধ হৈছে পিপেট জুলীয়া দ্ৰৱবোৰৰ সঠিক আয়তন জুখিবলৈ এইবিধ ব্যৱহাৰ কৰা হয় This is called as pipette and it allows extremely accurate measurement of the volume of a solution. এইবিধ হৈছে ৱাছ বটল বিজ্ঞানাগাৰত সাধাৰণতে গ্লাছেৰে তৈয়াৰী সামগ্ৰীবোৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় This is called wash bottle and it is used to rinse various pieces of laboratory glassware. এইবিধ হৈছে ৱাটছ গ্লাছ এইবিধ এবিধ ঘূৰণীয়া সদৃশ গ্লাছ ই সমতল নহয় বাবে 3 পৰা 5 ml লিকুইড ধৰি ৰাখিবলৈ সক্ষম হয় ক্ৰিষ্টেলাইজেশ্যনৰ সময়ত ইয়াক শ্ল' ইভাপৰেশ্যনৰ বাবে ব্যৱহাৰ কৰা হয় It's a watch glass and it is circular in shape and can hold a small amount nearly 3 to 5 ml and it is used in the purpose for evaporation during crystallization process. এইবিধ হৈছে ৱাটাৰ বাথ বিজ্ঞানাগাৰত থকা চেম্পলছবোৰ গৰম তথা ঠাণ্ডা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় This is called as water bath and it is used in heating and cooling of sample in the lab. এইবিধ হৈছে স্পেচুলা বিজ্ঞানাগাৰত এইবিধ চামুচ হিচাপে ব্যৱহাৰ কৰা হয় পাউডাৰ সদৃশ সামগ্ৰীবোৰ স্থানান্তৰ কৰিবলৈ ইয়াক সঠিকতে ব্যৱহাৰ কৰা হয় This is called as spatula. It is used for scratching, transferring and applying powder or paste like chemicals or treatments. এইবিধ হৈছে পৰ্চেলিন ডিছ পৰ্চেলিনে তৈয়াৰী এইবিধ বাতি সদৃশ সামগ্ৰী সামগ্ৰীবোৰ ইভাপৰেট কৰি সলিউশ্যনটো ড্ৰাই কৰাত ই ব্যৱহৃত হয় These are small type vessels made of porcelain. It is used to evaporate a solution to dynamics.